ডাইনামা স্কুটি লোডাৰ এক্সেলৰ এয়া লোড কৰিব পাৰিব বহুত বস্তু এই লোডাৰ দুখন আছে আপোনালোকে এইটো মানে এইবিলাক বহল কৰি ল'ব পাৰে এইবিলাক এনেকৈ কৈ এৰুৱাই ল'ব পাৰে এফালে দুডাল আছে এইটো সাইডে এডাল আছে আৰু এইটো সাইডে এডাল আছে ইয়াত লোড কৰিব পাৰে এয়া আৰু এডখটো আছে স্পেস এডখত এইটা সাইডত ভৰি দুটা দি পিনি ইয়াত লোড কৰিব পাৰিব আগফালেও আছে এয়া আগফালেও আছে এখন এলইডি স্ক্ৰিন হয় এটো ৰিভাৰ্স হয় এটো তিনটা স্পিডৰ পাৰ্কিং আছে এটো ফ্ল্যাশ লাইট এটো তিনটা স্পিড আৰু এটো হৰ্ন হয় ৰিমোট সিস্টেম হয় ৰিমোট আছে চাবিটো ৰিমোট আছে ৰিমোট সিস্টেম লেটেষ্ট ডাইনামা X1 হয় X1 beam 2025 বেষ্ট ইলেক্ট্ৰিক স্কুটাৰ হয় লোডাৰ হয় আৰু ইয়াৰ বেটাৰী 60 ভোল্ট 32 am 32 আৰু আপোনাৰ এটো ধৰি লওক হেডলাইট আছে টায়াৰটো আপোনালোক টায়াৰটো দেখাব 90-100 ভিতৰত টায়াৰটো আছে আৰু লেডিজ স্কিন আছে পাৰ্কিং আছে 1 2 3 তাৰমানে গিয়াৰটো 1 2 3 লে যাব আপোনালোকৰ আৰু এনে 300 কিলোমিটাৰ 350 এনে কিলোমিটাৰটো দেখায় কিন্তু এনে লিথিয়াম বেটাৰী ললে 80 কিলোমিটাৰে আহিব লিথিয়াম বেটাৰী আহিব লিথিয়াম বেটাৰী 80 কিলোমিটাৰ আহিব এনে 130 PM দেখাব এটো ধৰি লওক 80 কিলোমিটাৰতকৈ এটো লিথিয়াম তাত যদি আপোনালোকে দুটা যদি ল'ব পাৰে মানে এটাতে আপোনাৰ যাব 80 কিলোমিটাৰ দেখায় কিন্তু 120 কিলোমিটাৰ যদি আপুনি ৰাস্তাত যদি চাৰ্জিঙে হয় নহয় নে এটো যে এবাৰ দিয়ে যে আপুনি গোটেই বা কাইলৈলৈকে হ'ব হেনেকা নহয় প্ৰতিদিনে দিব লাগিব আৰু ইয়াৰ মানে কি আপুনি 1,06,000 টকাত আপোনালোকে একেবাৰে লৈ যাব পাৰিব যদি EMI হয় অলপ বেছি হ'ব EMI টো 9.5 লাগি যাব আৰু GST লাগিব 5% হেটো আৰু থাকিব ৰেজিষ্ট্ৰেচন থাকিব 12,000 আৰু আপুনি ৰেজিষ্ট্ৰেচনটো এটো আপোনালোকে এটো তা মানে হেৰি নাথাকে আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব নালাগে পাহৰিছে দেই এটো ৰেজিষ্ট্ৰেচন কৰিব নালাগে ইয়াত মানে আপুনি নো ৰেজিষ্ট্ৰেচন অকল হেলমেট হলে হ'ব নো ইনস্যুৰেন্স নো ৰেজিষ্ট্ৰেচন নো ইনস্যুৰেন্স এটো অকল হেলমেট ললে হ'ব আৰু হেলমেট লৈ আপোনালোকে যাবা বস্তু লোডিং কৰি যাব পাৰিব তাকেহে এটো আপোনালোকে চাই ল'ব আৰু ইয়াত কন্টাক্ট নাম্বাৰ দিয়া আছে এটো কন্টাক্ট নাম্বাৰ দিয়া আছে আৰু ইয়াতটো আপুনি মানে কি এটো 30 ভোল্টৰ হয় 32 লিথিয়াম আছে আপুনি 32 লিথিয়ামৰ এটো ফসফৰাছ এটো আপুনি 2 years ওয়াৰেন্টি পাব এনে 1 year ওয়াৰেন্টি দিয়া হয় আৰু এটো আপোনাৰ আহিব আপুনি 80 কিলোমিটাৰ একদম বিন্দাস যাব পাৰিব আৰু বেছি মানে হেৰি হলেতো একো যদি আপুনি হাফ কেনে আধা যদি আপুনি লোড ল'ব পাৰে তে 120 যাব আৰু এয়া লোডাৰ হয় X1 ৰ আৰু আপোনালোকৰ এটো দি দিলো কন্টাক্ট নাম্বাৰ আৰু আহিব বহুত ভাল হয় ধন্যবাদ আজিলৈছো বাই আকৌ কৈ দিছো বেটাৰীটো আহিব 36 মন্থৰ আৰু চাৰ্জাৰটো আহিব 12 মন্থৰ আৰু কন্ট্ৰোলাৰটো আহিব 12 মন্থৰ আৰু মটৰটো হ'ব 80 মন্থৰ এটো আপুনি পুৰা নেটত যদি নিবলৈ হয় 1,06,000 টকাত লৈ যাব পাৰিব নেটত আৰু যদি আপুনি EMI ল'ম বুলি ভাবে কৈছে 9.5 আহিব আৰু GST আহিব 5% আৰু এটো এখনৰ মানে এখন লোডাৰে হয় লেটেষ্ট কোম্পানী হয় লেটেষ্ট ডাইনামা কোম্পানী হয় X1 ধন্যবাদ স্কুটাৰ হয় অৱশ্যে বাই